নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, এইবাৰ সকলোৱে জানে যে বহুত লাখ চাকৰি আহিব, কিন্তু কেইলাখ চাকৰি দিব বৰ্তমানলৈকে কোনো ধৰণৰ আমি অফিচিয়েল আপডেট পোৱা নাই। কিন্তু বৰ্তমান আমি গম পালোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে কিমান চাকৰি দিব। আপোনালোকে যদি বৰ্তমানলৈকে কোনো ধৰণৰ আপডেট পোৱা নাই তেনেহ'লে আপোনালোকে সঠিক ভিডিঅ'টো চাবলৈ লৈছে। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই সংবাদমেলৰ মাধ্যমেৰে আমাক জনাইছে যে এইবাৰ কেইলাখ চৰকাৰী চাকৰি দিয়া হ'ব। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব, আপোনালোকে গম পাই যাব কিমান চৰকাৰী চাকৰি এইবাৰ খোলা দিব আৰু কেতিয়ালৈ দিব পাৰে। গোটেই কথাবোৰ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। তেনেহ'লে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ইলেকশ্যনৰ বাবে বিভিন্ন ধৰণৰ কেম্পেইনিং কৰিছিল তেতিয়াই আমাক জনাইছিল যে প্ৰায় 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব, আৰু সেই মৰ্মেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ধৰণৰ সভাবিলাকত চৰকাৰী চাকৰিৰ কথা উল্লেখ কৰি আহিছিল। আৰু ইলেকশ্যনৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰ গঠন হ'ল, তাৰ পিছত আমাক অফিচিয়েল আপডেটবোৰ লাহে লাহেকৈ দি আছে। আৰু কোনটো বিভাগত কিমান পদ খালী হৈছে অলৰেডি আমাক বিভিন্ন ধৰণৰ বিভাগবোৰে আমাক জনাইছে। আমি গম পোৱা নাই যে বৰ্তমানলৈকে কিমান লাখ চৰকাৰী চাকৰি দিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে উল্লেখ কৰিছে যে এতিয়া বৰ্তমান 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব অহা 5 বছৰৰ ভিতৰত। এডিআৰকে ধৰি বিভিন্ন ধৰণৰ বিভাগবোৰত বহুত পদ খালী হৈছে, সেইবোৰৰ অফিচিয়েল নটিচবোৰ আমি সময়ে সময়ে পাম। মুঠতে আপোনালোকৰ 5 বছৰত টোটেল 2 লাখতকৈ অধিক চৰকাৰী চাকৰি দিয়া হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেলৰ মাধ্যমেৰে কি জনাইছে আপোনালোকে ক্লিপটো চাই লওক। মই দেখা পাইছো যে প্ৰথম এডিআৰই পাতোতে 7 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে, সেকেন্ড এডিআৰই পাতোতে 12 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে। তাৰ মানে সিস্টেমটোৰ ওপৰত যিমানে আস্থা বাঢ়িব, সিস্টেমটোৰ ওপৰত মানুহৰ যিমানে কনফিডেন্স বাঢ়িব, কম্পিটিশন আৰু বাঢ়িব। অহা কেইটামান দিনত আমি নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিৰ কাৰণে আমাৰ এডভাৰটাইজ বিলাক ওলাই থাকিব, আমি কম্পিট কৰিব লাগিব, কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব। অৰ্থাৎ আমি মেধাৰ শক্তিৰ ফলতে আমি চৰকাৰত চাকৰি পাব লাগিব। আপোনালোকে ক্লিপটো নিশ্চয়কৈ চালে আৰু গম পালে যে 5 বছৰৰ ভিতৰতে 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব। আৰু ইয়াৰ অফিচিয়েল নটিচ এই কেইদিনমানৰ ভিতৰতে দিয়া, মানে এমাহ 2 মাহৰ ভিতৰতে ইয়াৰ অফিচিয়েল নটিচবোৰ আমি পাই যাম ভেকেঞ্চিৰ। আৰু কেতিয়ালৈকে আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকে জানিবৰ বাবে আপোনালোকে আমাৰ চেনেলৰ লগত জইন হৈ থাকিব, কিয়নো বিভিন্ন ধৰণৰ অথেন্টিক নিউজবোৰ আমি অতি সোনকালে জনাই থাকোঁ। যদি আপোনালোকে চাকৰি ল'ম বুলি ভাবিছে এইবাৰ, তেনেহ'লে এতিয়াৰ পৰা আপোনালোকে ষ্টাডি আৰম্ভ কৰি দিয়ক, কিয়নো এইবাৰ আপোনালোকৰ কম্পিটিশ্যনো বেছি হ'ব। আগতকৈ কম্পিটিশ্যনবোৰ বাঢ়ি গৈ আছে আৰু আপোনালোকে ভালদৰে পঢ়িব লাগিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। যদি আপোনালোকৰ কিবা অফিচিয়েল আপডেট আহিছে নিশ্চয়কৈ জনাই দিম আমাৰ চেনেলৰ মাধ্যমেৰে। তেনেহ'লে আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।